তো আজি আমি আলোচনা করিম ক্লাস 10 পুনরালোচনার পর এক্সারসাইজ আর 2 কোয়েশ্চন নম্বর 10 ইয়ার আগত বাকি কোয়েশ্চন বিলাক আমি সলভ কৰিছো তো তোমালোকে ডেসক্রিপশনত লিংক দি আছে তারপর চাব পাৰিবা ইয়াতে সো 10 নম্বৰ কোয়েশ্চনটো আমাক কি কৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াতে আমাক সংখ্যাবিলাকৰ মাজত দশমিক চিন দি আছে এইবিলাকৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে 9 অংকটোৰ নিচিনা একদম সেমে প্ৰায় 9 নম্বৰ যোনটো কোয়েশ্চন আছিল তাত আমাৰ দশমিক দিয়া নাছিল ইয়াতে আমাৰ দশমিক দি থিয় আছে তো আহা এইবিলাক আমি কেনেকৈ সলভ কৰিম একেবাৰে ইজি আগৰ নিচিনাই তো 10 নম্বৰৰ ৰোমান সংখ্যাৰ 1 টো মই লৈ আছো ইয়াতে আমাক দি আছে 12.25 তো 12.25 ক আমি বৰ্গমূল নিৰ্ণয় কৰাৰ কাৰণে কি কাম কৰিম আগৰ নিচিনাই তুমি লিখি লোৱা 12.25 লিখিলা এতিয়া কি কৰা দুটা অংক মিলি ওপৰত বাৰ চিন দিয়া এটা দুটা অংক আহি গল ওপৰত বাৰ চিন আকৌ দুটা আছে ওপৰত বাৰ চিন আৰু এটো হৰণৰ নিচিনা কৰি ধুনিয়া কৰি দিলো ঠিক আছে নেক্সট টার্গেট আমাৰ কি 12 এনেকুৱা তুমি দুটা অংক বাছনি কৰি লোৱা যাতে দুটা অংক তুমি মাল্টিপল কৰিলে তোমাৰ কি হয় 12 হয় নাইবা 12 ত কৈ সৰু হয় ঠিক আছে ইয়াত কৈ ডাঙৰ হলে কিন্তু নচলিব এনেকুৱা কি অংক সেমে অংক লব লাগিব এনেকুৱা নহয় যে তুমি 3 লৈছা আৰু 2 লৈছা নহব সেম অংক লব লাগিব 3 ললে 3 লব লাগিব 2 ললে 2 লব লাগিব 4 ললে 4 লব লাগিব এতিয়া সো এনেকুৱা অংক কি আছে 3 আছে তো 3 যদি মই ইয়াতে লও 3 টো মই ওপৰতে লব লাগিব 3 3 যা কিমান হ'ব 9 ঠিক আছে 4 ললে তোমাৰ কি হ'ব 4 ওপৰতে থাকিব তলতে থাকিব তো 4 4 যা 16 হ'ব ইয়াতকৈ ডাঙৰ হৈ যাব নহব এতিয়া সো 12 ৰ পৰা তুমি কৰা 9 মাইনাস কৰি দিয়া কিমান থাকিব 3 থাকিব নেক্সট এতিয়া সো তোমাৰ কি ৰিমাইন্ডাৰ তো আমাৰ 0 আহা নাই গতিকে আমি আকৌ হৰণ কৰিব লাগিব কিন্তু আমি কেনেকৈ কৰিম কাক দি কৰিম হয়নে ওপৰৰ যোনটো আমি ভাগফল কৈছো কিমান পাইছো 3 তো সেই 3 ৰ লগত তুমি কি কৰা 2 ৰে মাল্টিপল কৰি দিয়া এটো নিয়ম মানে তো 3 ৰ লগত 2 ৰে মাল্টিপল কৰিলে তুমি কিমান পাবা 6 পাবা নাইবা আৰু এটা প্ৰসেস আছে এই 3 ৰ লগত আৰু এটা 3 তুমি প্লাস কৰা তো 3 + 3 কৰিলে তুমি কি পাবা 6 পাবা যাৰ যোনটো ভাল লাগে হেইটো নিয়মে ইউজ কৰিবা কোনোবাই ওপৰৰ 2 লগত 2 মাল্টিপল কৰি দিয়ে যোনটো মান আহে ইয়াত লিখে আকৌ কোনোবাই কি কৰে 3 ৰ লগত 3 প্লাস কৰি দিয়ে 6 পাবা তথাপি তুমি ইয়াতে লিখিব পাৰা একে ঘুৰি ঘুৰি এতিয়া সোৱা 6 3 কৈ ডাঙৰ হৈ গল গতিকে 6 ৰে 3 ৰ ভিতৰত ভাগ না যায় তো আমি কি কাম কৰিম এই এজৰক আমি নমায়ানৰ কাৰণে ট্রাই কৰিম কিন্তু সোৱা ইয়াৰ আগত দশমিক আছে তো দশমিকো তো পারমিশন দিয়া নাই যে তুমি এই দুটা অংক তুমি তলত নমাই লৈ যা হয়নে তো এই পারমিশন নেদিলে আমি কি কাম কৰিব লাগিব এই দশমিক ডাল আমি ওপৰত উঠাই দিব লাগিব তো দশমিক যেতিয়া তুমি ওপৰত দি দিবা তেতিয়া দশমিক আৰু ইয়াতে নাই ই ওপৰত গুছি গল গতিকে তুমি কি কৰা এই জৰক তলত নমাই আনা একেলগে তো 25 তুমি নমাই আনা এতিয়া সোৱা তোমাৰ এইবাৰ টার্গেট হ'ব লাগিব কি একক স্থানত থকা 5 কি অংক আছে যোনবিলাক আমি মাল্টিপল কৰিলে একক স্থানত আমি 5 পাম 5 আছে তো 5 ইনটু যদি আমি 5 কৰো কিমান পাম 25 সোৱা একক স্থানত কিমান আছে 5 আছে গতিকে আমি কি কাম কৰিম এই ক্ষেত্ৰত ইয়াতে 5 লম যদি ইয়াতে মই 5 লও ওপৰতে মই কিমান লব লাগিব 5 লব লাগিব এতিয়া এই 5 ৰ লগত 65 তুমি মাল্টিপল কৰি দিয়া ঠিক আছে যদি মাল্টিপল আমি কৰি দিও কিমান পাম সোৱাচোন 5 5 যা 25 তো 5 2 ক্যারি আকৌ 5 6 যা তোমাৰ কিমান হ'ব 30 আৰু 2 মিলি তোমাৰ কি হ'ব 32 মিলি গৈছে না নাই ঠিক আছে মিলি গৈছে গতিকে তুমি লিখি দিয়া 325 হৈ গল এতিয়া তুমি মাইনাস কৰা তো মাইনাস কৰিলে তোমাৰ ৰিমাইন্ডাৰ কি আহিব 0 গতিকে বৰ্গমূল আমাৰ কোনটো হ'ব ভাগফল আমাৰ কিমান আছে 3.5 গতিকে ইয়াত হৈ যাব 3.5 এইটো আমাৰ কাৰণে কি হ'ব आंसर ঠিক আছে তো এইটোৰে বৰ্গমূল কোনটো এইটো একচুয়ালি তুমি এইটো বস্তু কাকো এনেকৈ লিখিব পাৰা এতেকে ৰুট ওভাৰ দি তুমি লিখিব পাৰা যেহেতু তুমি কি কৰি আছা বৰ্গমূল নিৰ্ণয় কৰি আছা একে কথাটো ঘুৰি ঘুৰি ইয়াতো লিখিলে তোমাক নম্বৰ দিব এইটো লিখিলে তোমাক নম্বৰ দিব তো আহা আমি কি কৰো 2 3 আৰু 4 কৰিলো ঠিক আছে তাৰ পিছত তোমালোকক মই বুজাই দি আছো ধুনিয়া কৰি A few moments later. তো সোৱা মই হৰণৰ কামখিনি কমপ্লিট কৰি লৈছো ৰোমান সংখ্যাৰ টুৰ পৰা তোমালোকক মই বুজাই দি আছো স্টেপ বাই স্টেপ ইয়াত আমাক দি আছিল 24.01 ইয়াক আমি কি কৰিব লাগে বৰ্গ হৰণ পদ্ধতিৰে আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে ঠিক আছে তো কি কৰিব লাগে দুটা অংক মিলি ওপৰত বাৰ দুটা অংক মিলি ওপৰত বাৰ দশমিক আছে তো ৰাখিব দিয়া এতিয়া সোৱা এনেকুৱা অংক তুমি দুটা বাছনি কৰি লোৱা যাতে পূৰণ কৰি তোমাৰ কি হয় 24 নাইবা তাতকৈ সৰু তো 4 আছে নবা 4 * 4 কৰিলে 16 এতিয়া সোৱা তুমি 14 ৰ পৰা 6 মাইনাস কৰি দিয়া কিমান পাবা 8 ওপৰত তোমাৰ থাকিল কিমান 4 4 ৰ লগত তুমি 2 ৰে পূৰণ কৰি দিয়া কিমান পাবা 8 পাবা 4 2 যা তুমি কিমান পাবা 8 এতিয়া কথা হল কি এই যোনটো দশমিক আছে এই দশমিকৰ কাৰণে আমি কি কৰিব পৰা নাই 0 আৰু 1 তললৈ নমাব পৰা নাই গতিকে আমি কি কাম কৰিম দশমিক ডাল আমি ওপৰত উঠাই দিম ঠিক আছে দশমিক ওপৰত উঠাই দিলা 0 আৰু 1 ফ্ৰী হৈ গল আৰু ইয়াক আমি নমাই আনিলো তো 801 হৈ গল এতিয়া কথা হল কি আমি টার্গেট বনাব লাগিব কি 1 তো এনেকুৱা দুটা অংক তুমি বাছনি কৰি লোৱা যাতে পূৰণ কৰিলে তোমাৰ কি হয় একক স্থানত 1 আহে তো এনেকুৱা কি অংক আছে 1 আছে আৰু 9 আছে 1 * 1 কৰিলে একক স্থানত 1 পাবা আকৌ 9 * 9 কৰিলে তুমি কিমান পাবা একক স্থানত 1 পাবা 9 9 যা তোমাৰ কিমান হ'ব
81 হ'ব গতিকে ইয়াতে তুমি যদি 9 লোৱা সেম অংকটো আমি ওপৰত ল'ব লাগিব বুজিয়ে পাইছা তো ইয়াতে 9 লোৱা হৈছে ওপৰত 9 এই 9 এর লগত তুমি 89 পূরণ কৰি দিয়া 801 এ পাবা তো সেম আহি গল গতিকে মাইনাস কৰি দিয়া রিমাইন্ডার আমাৰ কি আহিব 0 এটাকে লিখি দিবা কি আন্ডার রুট অফ 24.01 ইকুয়াল টু কিমান হ'ব 4.9 জনটো ভাগফল থাকে এটো আমাৰ কি হয় এই ক্ষেত্ৰত বর্গমূল ক্লিয়ার তো থার্ড নম্বর কোশ্চেন টু সোয়া ইয়াতে আমাক সেম দি আছে কিন্তু ইয়াতে অলপ বেশি করে দি আছে ইয়াতে সোয়া পাঁচটা অঙ্কর থকা এটা সংখ্যা দি আছে তো আমার রুলস আমার একে দুটা অঙ্ক মিলি উপরত বার দুটা অঙ্ক মিলি উপরত বার আর এটা আইছে 1 তো 1 এর উপরত বার এতিয়া কেনেকুৱা অঙ্ক লব লাগিব যাতে তোমাৰ 1 হয় তো 1 আছে কেবল 1 * 1 কৰিলে তুমি 1 পাবা তো 1 এর পৰা 1 তুমি মাইনাস কৰিলে 0 পাবা এটা আমি লিখাৰ প্ৰয়োজন নাই তো 1 এর লগত তুমি 2 ৰে মাল্টিপল কৰা 2 পাই গলা ইয়াতে আৰু এই 46 ক তুমি তলত নমাই আনা ঠিক আছে কাৰণ 46 এর আগত তো ডকুমেন্ট নাই কোনো টেনশন নাই এতিয়া সব 46 আমি মিলাব লাগে তো 2 ইয়াতে আছিল আৰু ইয়াতে কি অঙ্ক লবা তুমি 2 লব পাৰিবা তো ইয়াতে 2 ললে উপৰত আমি 2 লব লাগিব এই 2 ৰে তুমি 22 পূৰণ কৰি দিয়া 44 পাবা এতিয়া সব 46 এর পৰা 44 তুমি মাইনাস কৰি দিয়া তো 6 এর পৰা 4 গলে 2 কমপ্লিট হৈ গল এতিয়া সব 12 পালো আমি উপৰত হয় না তো 12 এর ইফালে তোমার কি আছে দশমিক কিয় আহিল দশমিকটো সোয়া যেহেতু আমি এটার পর একটু মাইনাস কৰি কিমান পালো আমি 2 পালো এতিয়া সোয়া এই জনটো আমাৰ 12 আছে 12 ক আমি কি কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিলে তুমি কিমান পাবা 24 পাবা হৈ গল তো 24 আমি পাই গলো এতিয়া সোয়া এই জনটো দশমিকৰ কাৰণে আমি 41 ক তো আমি তলত নমাব পৰা নাই গতিকে এই দশমিকটো আমি উপৰত উঠাই দিলো আৰু 41 ফ্ৰী হৈ গল ইয়াক আমি তলত নমাই আনিলো এতে কিমান হৈ গল 241 তো 24 এর লগত তুমি কিমান ললে তুমি 241 পাবা জনটো অঙ্ক ইয়াতে লবা সেম অঙ্ক আমি উপৰত লব লাগিব গতিকে 1 লোৱা হল তো 1 আৰু তুমি ইয়াতে কি কৰা 1 এর লগত 241 পূৰণ কৰিলে তুমি 241 এ পাবা এতিয়া তুমি মাইনাস কৰি দিয়া রিমাইন্ডার আমাৰ কিমান আহিব 0 তো এই ক্ষেত্ৰত তোমাৰ কি হ'ব বর্গমূলটো কিমান আহিব সোয়া এটাকে আন্ডার রুট অফ 146.41 ইকুয়াল টু কিমান হ'ব 12.1 জনটো আমাৰ ভাগফলত আছে ক্লিয়ারিটি আহিছে এতিয়া সোয়া অন্তিম কোশ্চেনটো সোয়া একদম লাস্টৰ 10 নম্বৰৰ তো ইয়াতে আমাক দিয়া আছে কিমান ইয়াতে সোয়া পাঁচটা অঙ্কৰে আমাক দিয়া আছে সংখ্যাটো তো আমাৰ কাম একেই বস্তু সোয়া দুটা অঙ্ক মিলি উপৰত বাৰছেন দুটা অঙ্ক মিলি উপৰত বাৰছেন এটা 1 আছে গতিকে ইয়াৰ উপৰত বাৰছেন আহিব এতিয়া 1 লৈছো ইয়াতে প্ৰথম অৱস্থাত ইয়াতে 1 লোৱা তো 1 * 1 কৰিলে তুমি 1 পাবা মাইনাস কৰিলে 0 আহিব 0 লিখাৰ আমাৰ প্ৰয়োজন নাই কিন্তু ইয়াতে বেলেগ এটা কাহিনী হৈ আছে কেনেকুৱা টাইপৰ সোয়া 2 আগত আছে কিন্তু 2 লেফট হ্যান্ড সাইডে তোমাৰ 0 আছে গতিকে এইটো 0 নমাইতো আমাৰ কোনো কাম নাই গতিকে ইয়াৰ ভ্যালু নাই গতিকে আমি কি কাম কৰিব লাগিব এই 0 টো আমি নাইকিয়া কৰিব লাগিব তো 0 টো আমি কেনেকৈ নাইকিয়া কৰিম ইয়াক যদি আমি উপৰত উঠাই দিও তেনেহলে এই 0 টো আকৌ আমি 1 এর পিছতো আমি লিখিব লাগিব লিখি দিলো তো ইয়াতে 10 হৈ গল উপৰত আমাৰ 10 হৈ গল গতিকে ইয়াৰ পৰা তুমি 2 নমাই আনিব পাৰিবা কিন্তু উপৰত আমাৰ কিমান থাকিল 10 যেহেতু রিমাইন্ডার আমার 0 আহা নাই গতিকে 10 এর লগত আমি কি কৰিম 2 ৰে মাল্টিপল কৰি দিম 20 পাম ইয়াতে নাইবা তোমালোকে এটা কাম কৰিব পাৰা 10 + 10 কৰিব পাৰা ঠিক আছে জনটো সংখ্যা তোমাৰ ইয়াতে আছে সেই সংখ্যাটো তুমি প্লাস কৰিলে এইটো মানে পাবা একেই কথা যিকোনো এটা নিয়মত কৰিলে হয় নেক্সট সোয়া এই জনটো দশমিক আছে দশমিকৰ কাৰণে আমি কি লিখিব পৰা নাই 0 আর 1 গতিকে এই দশমিক ডাল আমি কি কৰিলো উপৰত উঠাই দিলো দশমিক চিহ্নটো ঠিক আছে দশমিক চিহ্ন যেতিয়া তুমি উপৰত উঠাই দিলা লগতে লগে আমি কি কাম কৰিব পাৰিম 0 আৰু 1 ক আমি তলত লিখিব পাৰিম তো 0 আৰু 1 ক আমি তলত লিখি দিলো কিমান হৈ গল 201 20 আমাৰ ইফালে আছিল তো ইয়াতে 1 লোৱা হৈছে উপৰত আমি 1 লব লাগিব সেম অঙ্ক আমি লব লাগে 1 এর লগত 201 তুমি পূৰণ কৰিলে কি পাবা 201 এ পাবা মাইনাস কৰি দিয়া রিমাইন্ডার আমাৰ কি আহিল 0 গতিকে আমি লিখিম কি এটাকে আন্ডার রুট অফ 102.01 এর বর্গমূল কিমান হ'ব ইকুয়াল টু 10.1 ওর পৰা লিখিলো আমি ভাগফল জনটো আমি ভাগফল পালো মানে হরণ পদ্ধতিৰ কৰাৰ পিছত জনটো আমাৰ ভাগফল আহিব হেতু আমাৰ কি হ'ব বর্গমূল তো নিশ্চয় তোমালোকে বুজি পাইছা ধুনিয়া কৰি স্ক্রিনশট মাৰি লবা আৰু ইয়াৰ পিছৰ অঙ্কবিলাক আমি সলভ কৰি আছো যেহেতু এমসিকিউ টাইপৰ কোশ্চেন বেছি টাইম নালাগে তো অলপ তোমালোকে সময় ধৈৰ্য ধৰি থাকিবা আৰু ভিডিওটো চাই থাকিবা সোয়া 11 নম্বৰ কোশ্চেনটো লৈছো তো 11 নম্বৰ কোশ্চেনৰ ৰোমান সংখ্যাৰ 1 টো তোমালোকক কৈছে কি মই অপশন বিলাক লিখি ৰাখিছো কোশ্চেন লিখা নাই তো কোশ্চেন তোমালোকৰ স্ক্ৰিনত উঠিব তোমালোকে তাৰ পৰা চাব পাৰিবা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বর্গ ইয়াতে অপশন বিলাক আমাক দি আছে 4টা অপশন আছে আৰু আমাক কৈছে কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বর্গ হ'ব সোয়া এককৰ স্থানত কিমান আছে 9 আছে ইয়াৰে বর্গমূল কিমান হয় एक्चुअली 13 আৰু 13 এটা কি হয় অযুগ্ম সংখ্যা গতিকে এটো হ'ব কি আমাৰ কাৰণে শুদ্ধ आंसर অপশন বি আমাক কি কৈছে एक्चुअली তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব একদম ইজি কোশ্চেন তোমালোকে নিশ্চয় জানা সোয়া ইয়াতে জন কেটা আমাক অপশন দিয়া আছে ইয়াৰ ভিতৰত কোনটো সংখ্যাৰ বর্গমূল কৰাৰ পিছত এককৰ স্থানত 1 থাকিব তোমালোকে জানা কেবল 1 স্কয়ার কৰিলে আমাৰ এককৰ স্থানত 1 থাকে আৰু এটা সংখ্যা আছে কেবল 9 9 * 9 কৰিলে তোমাৰ কি হ'ব এককৰ স্থানত 1 থাকিব এইখিনি সংখ্যাৰ ভিতৰত সোয়া কোড আছে ইয়াতে আছে 9
99 কৰিলে তোমাৰ কি হ'ব 81 তো একক স্থানত কিমান থাকিব 1 থাকিব ঠিক আছে এইটো আমাৰ কাৰণে শুদ্ধ আনসাৰ হ'ব এতিয়া সো অপচন সি নম্বৰ যোনটো দিছে ইয়াত আমাক কৈছে কি 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি উলাই দিব লাগে তো এইবিলাক একচুয়ালি কোৱেশ্চন আমি সলভ কৰিছো এমসিকিউ টাইপৰ কোৱেশ্চনত তোমালোকে চাব পাৰা হয় না তো সোয়া তথাপি মই এটো বুজাই দিয়াছো ইয়াতে কি কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব যদি কেতিয়াবা এনেকুৱা টাইপৰ কোৱেশ্চন আহে এমসিকিউ টাইপৰ তা আহে এতিয়া সোয়া তো কি কাম কৰিবা এই দুটা সংখ্যাৰ ভিতৰত কোনটো আমাৰ হৰু 18 গতিকে তুমি কি কাম কৰিবা 18 এর লগত কেবল স্কয়ার বাদ দিবা ঠিক আছে স্কয়ারটো বাদ দিবা দুটা সংখ্যা থাকিলে জনটো হৰু হেতু লবা আৰু তাৰ লগত 2 দি পূৰণ কৰি দিবা 2 ৰে যদি তুমি পূৰণ কৰিবা সোয়া 2 ইনটু তুমি 18 কৰা তুমি কিমান পাবা 36 পাবা গতিকে ইয়াতে আমাৰ অপচন রোমান সংখ্যা 2 শুদ্ধ आंसर হৈ যাব ঠিক আছে 2 8 যা 16 1 ক্যারি 2 on the 1 2 আৰু 1 মিলি তোমাৰ কিমান হ'ব 3 তো ইয়াতে সোয়া ডি নম্বৰ জনটো কোৱেশ্চন আছে তো ডি নম্বৰ অফ কোৱেশ্চনটো আমাক কৈছে কি একচুয়ালি তলৰ কোনটো বৰ্গ সংখ্যা নহয় একদম ইজি কোৱেশ্চন কৰিছে অপচন আমাক দিয়া আছে আৰু কৈছে কি কোনটো আমাৰ কি নহয় একচুয়ালি বৰ্গ সংখ্যা নহয় তো বৰ্গ সংখ্যা নোহোৱাৰ কাৰণ বিলাক ভিডিওত মই ডিসকাস কৰিছো যদি কোনোবাই চোৱা নাই তো আর অন তোমালোকে R2 তে আছে এইবিলাক তোমালোকে চাই লবা ভালদৰে ঠিক আছে তো ইয়াতে আহা কোৱেশ্চনত এককৰ স্থানত যদি 2 থাকে হেতু আমাৰ কি নহয় বৰ্গ সংখ্যা নহয় গতিকে এটা আমাৰ কাৰণে কি হ'ব শুদ্ধ आंसर হ'ব বুজি পাইছা নিশ্চয় তো তোমালোকে স্ক্ৰিনশট মাৰি লবা ইয়াৰ পিছত আৰু এটা কোৱেশ্চন আছে ই নম্বৰ হেতু আমি সলভ কৰি আছো ঠিক আছে তো এতিয়া সোয়া 11 নম্বৰৰ একদম ই নম্বৰ কোৱেশ্চনত আমি আহি পৰিছো তো ই নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে একচুয়ালি এবাৰ সোয়া ইয়াতে দিয়া আছে আন্ডাৰৰুট অফ 2025 ইকুয়াল টু মানে এইটো সংখ্যাৰ বৰ্গমূল আমাক কিমান দিয়া আছে 45 দিয়া আছে আকৌ কি কৰিছে সেম সংখ্যাটোৱে লিখিছে সেম সংখ্যাটো লিখিছে কেৱল কি কৰিছে দুই ঘৰ পিছত দশমিক দি দিছে আৰু কৈছে কি এইটোৰ বৰ্গমূল কিমান হ'ব হেতু আমি লিখি মানে কি রাইট आंसरটো আমি কৈ দিব লাগে ঠিক আছে তো মই এটা ট্ৰিক শিকাই আছো একচুয়ালি কি হয় দুটা অংক পিছত সোয়া তোমাৰ কি আছে দশমিক আছে গতিকে এইটোৰ জনটো आंसर হ'ব ইয়াত তোমাৰ কি হ'ব কেৱল এটা অংকৰ পিছতহে দশমিক থাকিব নিশ্চয় বুজি পাইছা মই আকৌ এবাৰ ৰিপিট কৰি আছো কি ইয়াতে কেই ঘৰ পিছত দশমিক আছে এক ঘৰ দুই ঘৰ পিছত দশমিক আছে গতিকে ইয়াৰ জনটো বৰ্গমূল হ'ব এইটোৰ নিচিনাই হ'ব কিন্তু তোমাৰ কি হ'ব এক ঘৰ পিছত তোমাৰ দশমিক থাকিব বুজি পাইছা তো যদি বুজি পাইছা এইটোৰ आंसरটো তোমালোকে কমেন্ট সেকশনত জনাই দিবা